নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বন্ধুবৰ্গ আৰু পেৰেণ্টছসকল, আপোনালোকক সকলোকে মোৰ PCD এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী কিতাপৰ লেসন নাম্বাৰ 6ত থকা ধনুষ গীটাৰ নামৰ গল্পটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। ভিডিঅ'খন তোমালোকে সম্পূৰ্ণকৈ চাবা, ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। সো ফ্ৰেণ্ডছ, লেটস গেট স্টাৰ্টেড উইদাউট লুজিং টাইম। এতিয়া ধনুষ গীটাৰৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। ওপৰত দিয়া আছে এক্টিভিটিছ মানে হ'ল ক্ৰিয়াকলাপ। 1 নম্বৰত দিয়া আছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কিমানখিনি বুজি পালোঁ চাওঁ আহা। কুৱেশ্যন নম্বৰ এ দিয়া আছে হোৱাট ইজ মিন বাই প্ৰফেশ্যন। প্ৰফেশ্যন মানে কি, এইখিনি কথা তোমালোকক কৈছে। তোমালোকে এনচাৰ লিখিবা দ্য জব ডেট উই ডু টু আৰ্ণ মানি when we grow up is called a profession। ডাঙৰ দীঘল হৈ আমি যোনটো কাম টকা উপাৰ্জন কৰিবৰ কাৰণে কৰোঁ তাকে প্ৰফেশ্যন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ বিত দিয়া আছে হুৱেৰ ইজ ধনু ফ্ৰম, অৰ্থাৎ ধনু ক'ৰ পৰা আছিলে বা ধনুৰ ঘৰ ক'ত আছিলে। তোমালোকে এনচাৰত দিবা ধনু ইজ ফ্ৰম কালাৰ দিয়া ভিলেজ নিয়াৰ ছয়গাঁও ইন কামৰূপ ডিষ্ট্ৰিক্ট। কামৰূপ ডিষ্ট্ৰিক্টৰ ছয়গাঁৱৰ ওচৰৰ কালাৰ দিয়া গাঁৱৰ পৰা ধনু আছিল। কুৱেশ্যন নম্বৰ চিত দিছে হু মেড দ্য ফিল্ম ভিলেজ ৰক ষ্টাৰ্ছ, অৰ্থাৎ ভিলেজ ৰক ষ্টাৰ্ছ ফিল্মখন কোনে নিৰ্মাণ কৰিছিল। তোমালোকে এনচাৰত দিবা ৰীমা দাস মেড দ্য ফিল্ম ভিলেজ ৰক ষ্টাৰ্ছ, অৰ্থাৎ ৰীমা দাসে ভিলেজ ৰক ষ্টাৰ নামৰ ছবিখন বনাইছিল বা নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ ডিত কৈছে হোৱাট ৱাজ দ্য নেম অফ ধনুষ ব্ৰাদাৰ, অৰ্থাৎ ধনুৰ ভায়েকৰ নাম কি আছিল, ককায়েকৰ নাম কি আছিল। এনচাৰটো দিবা মানৱেন্দ্ৰ ৱাজ দ্য নেম অফ ধনুষ ব্ৰাদাৰ, অৰ্থাৎ মানৱেন্দ্ৰ ধনুৰ ভায়েকৰ বা ককায়েকৰ নাম আছিল। কুৱেশ্যন নম্বৰ ইত দিছে হোৱাই ডিড দ্য ভিলেজ ওমেন অফেন ইজ কল্ড ধনু, অৰ্থাৎ গাঁৱৰ মহিলাবিলাকে ধনুক কিয় মাজে সময়ে গালি পাৰিছিল। তোমালোকে এনচাৰত দিবা দ্য ভিলেজ উইমেন অফেন ইজ কল্ডেড ধনু বিকজ হি ডিড নট বিহেভ লাইক এ গাৰ্ল, অৰ্থাৎ গাঁৱৰ মহিলাবিলাকে ধনুক গালি পাৰিছিল কিয়নো তাই ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰা নাছিল। কুৱেশ্যন নম্বৰ এফ হোৱাট ডিড ধনুষ মাদাৰ টেল দ্য ওমেন হু স্কল্ডেড হাৰ ডটাৰ। ধনুৰ মাকে তাইৰ ছোৱালীক গালি দিয়াৰ বাবে মহিলাবোৰক কি কৈছিল। তোমালোকে এনচাৰত দিবা ধনুষ মাদাৰ টোল্ড দেম, ধনুৰ মাকে ইহঁতক অৰ্থাৎ গাঁৱৰ মহিলাবিলাকক কৈছিল ডেট যে নান অফ দেম কেম টু হেল্প হাৰ আফটাৰ হাৰ হাজবেণ্ডছ ডেথ, অৰ্থাৎ নান অফ দেম কোনেও অহা নাছিল টু হেল্প হাৰ তাইক সহায় কৰিবলৈ আফটাৰ হাৰ হাজবেণ্ডছ ডেথ তাইৰ গিৰিয়েকৰ মৃত্যুৰ সময়ত কোনেও অহা নাছিল সহায় কৰিবলৈ। সেইকাৰণে ধনুৰ মাকে এই কথাষাৰ গাঁৱৰ মহিলাবিলাকক কৈছিল যেতিয়া গালি দিছিল। নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ জি নম্বৰ কুৱেশ্যন। ইয়াত কৈছে হোৱাট ডিড ধনু ডিচাইডেড টু ডু আফটাৰ মিটিং দ্য মিউজিচিয়ানছ এট এ লোকেল ইভেণ্ট, অৰ্থাৎ স্থানীয় কাৰ্যসূচীত বাদ্যযন্ত্ৰ বজোৱা লোকবোৰক লগ পাই ধনুই কি সিদ্ধান্ত লৈছিল। ইয়াত তোমালোকে এনচাৰ দিবা ধনু ডিচাইডেড টু ক্ৰিয়েট হাৰ অ'ন মিউজিক বেণ্ড, অৰ্থাৎ ধনুয়ে সিদ্ধান্ত লৈছিল যে ইহঁতৰ বা তাইৰ এখন নিজা সংগীত মণ্ডলী গঠন কৰিব। কুৱেশ্যন নম্বৰ এইচত কৈছে হোৱাট প্লান ডিড ধনু প্ৰপ'জ আফটাৰ শ্বি ৰিয়েলাইজড ডেট শ্বি কুড নট এফৰ্ড টু বাই এ গিটাৰ, অৰ্থাৎ তাই যে গীটাৰ কিনিব নোৱাৰে বুলি জানি ধনুই কি পৰিকল্পনা লৈছিল। এনচাৰত দিবা শ্বি প্ৰপ'জ টু ৱাৰ্ক, তাই পৰিকল্পনা লৈছিল কাম কৰিবলৈ এৰাউণ্ড দ্য ভিলেজ গাঁৱৰ চাৰিওফালে এণ্ড কালেক্ট দ্য মানি আৰু টকা সংগ্ৰহ কৰিবলৈ টু ছেভ সঞ্চয় কৰিবলৈ ইট, অৰ্থাৎ টকাবোৰ ফৰ দ্য গীটাৰ আৰু এখন গীটাৰ কিনিবৰ বাবে তাই টকা সংগ্ৰহ কৰিছিল, তাৰ বাবে গাঁৱৰ চাৰিওফালে কাম কৰিছিল। কুৱেশ্যন নম্বৰ আইত কৈছে হোৱাই ডিড ধনু ষ্টাৰ্ট ডুইং অড জব এৰাউণ্ড দ্য ভিলেজ, অৰ্থাৎ ধনুই গাঁৱত বিভিন্ন কাম কৰিবলৈ কিয় আৰম্ভ কৰিছিল। এনচাৰত তোমালোকে দিবা ধনু ষ্টাৰ্টেড ডুইং অড জবছ এৰাউণ্ড দ্য ভিলেজ টু আৰ্ণ এণ্ড ছেভ মানি টু বাই এ গিটাৰ, অৰ্থাৎ ধনুয়ে বেলেগ কাম কৰিবলৈ আৰম্ভ কৰিছিল কিয়নো তাই এখন কি কিনিব লগা আছিল টু আৰ্ণ, অৰ্থাৎ উপাৰ্জন কৰিবলৈ এণ্ড ছেভ, অৰ্থাৎ
আৰু সঞ্চয় কৰিবলৈ টু বাই এ গিটাৰ, এটা গিটাৰ কিনিবৰ কাৰণে টকা সঞ্চয় আৰু উপাৰ্জন কৰাৰ কাৰণে গাঁৱৰ চাৰিওফালে কাম কৰিছিল। কুৱেশ্যন নম্বৰ জেত কৈছে বাট ধনু বিলিভছ দেট ইফ ইউ ৰিয়েলি ৱান্ট ছামথিং এণ্ড ৱৰ্ক টৱাৰ্ডছ ইট ইউ কেন এচিভ ইট। ধনুৱে বিশ্বাস কৰে যে যদি কিবা কাম তুমি কৰিব বিচাৰা আৰু এইটোৰ প্ৰতি লক্ষ্য ৰাখি তুমি লাগি থকা তেনেহ'লে ইউ কেন এচিভ ইট, তুমি এইটো কৰিবই পাৰিবা বা কৰিবলৈ সক্ষম হ'বা। হোৱাট ডাজ দিছ লাইন টেল ইউ এবাউট ধনুছ কেৰেক্টাৰ। এই শাৰীটোৰ দ্বাৰা ধনুৰ কেৰেক্টাৰৰ বিষয়ে অৰ্থাৎ ধনুৰ চৰিত্ৰৰ বিষয়ে কি বুজোৱা হৈছে তোমালোকে দিবা। দিছ লাইন টেলছ আছ দেট ধনু ইজ হপফুল। এই শাৰীটোৰ আমাক কি বুজায়, ধনু যে আশাবাদী আছিল সেইকাৰণে এই কথাষাৰ কৈছিল। এইখিনি আছিল কুৱেশ্যন নম্বৰ 1ত থকা প্ৰশ্ন উত্তৰখিনি। আমি এতিয়া পোনে পোনে কুৱেশ্যন নম্বৰ 2লৈ গতি কৰিম। কুৱেশ্যন নম্বৰ 2ত দিয়া আছে গিভেন বিলো ইজ দ্য চামাৰী অফ এ পাৰ্ট অফ দ্য লেচন ধনুজ গিটাৰ। অৰ্থাৎ ধনুৰ গিটাৰৰ তলত ধনুৰ গিটাৰ পাঠটোৰ এটা ভাগ সাৰাংশ দিয়া হৈছে। তাৰমানে গোটেই পাঠটোৰ অলপখিনি অৰ্থাৎ এটা পাঠৰ সাৰাংশ দিয়া আছে। দেয়াৰ ইজ সাম ৰং ইনফৰমেশ্যন ইন ইট। ইয়াত কিছুমান ভুল তথ্য দিয়া হৈছে আৰু আণ্ডাৰলাইন দ্য ৰং ইনফৰমেশ্যন, তোমালোকক এইখিনি আণ্ডাৰলাইন কৰিব দিছে। ভুল তথ্যখিনি মেক কাৰেকশ্যন আৰু শুদ্ধ কৰিব দিছে। এণ্ড ৰিৰাইট দ্য চামাৰী, আকৌ চামাৰীখন পুনৰাই লিখিব দিছে। তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত শুদ্ধ কৰি দিছোঁ। তোমালোকে লিখিবা ধনুজ গিটাৰ ইজ দ্য ষ্টৰি অফ এ য়ং 10-year-old girl who lives in কালাৰদিয়া ভিলেজ উইথ হাৰ মাদাৰ। দেয়াৰ আৰ কোৱাইট প'ৰ, ৱেল অপৰ ঠাইত হ'ব প'ৰ। ধনু হেজ এ পেট, মাংকি নহয়, এইটো হ'ব গড। ধনু হেজ এ পেট গড হু শ্বি লাভছ টু স্পেণ্ড মোৰ টাইম। ওৱান ডে ধনু এণ্ড হাৰ ফ্ৰেণ্ডছ কেম এক্ৰছ চাম ক্ৰিকেটাৰ্ছ নহয়, এইটো হ'ব মিউজিচিয়ানছ প্লেয়িং এট এ লোকেল ইভেণ্টছ। She is fascinated by the band and their musical instruments, especially the guitar. She dreams of owning one herself and forming her own dance band with her friends someday, but she is too poor to own a guitar, so she and her friends styrofoam guitars and play on them. এইখিনি আছিল সাৰাংশখিনি। য'ত য'ত কটা আছে কলমেৰে লিখা আছে এইখিনি তোমালোকে শুদ্ধ কৰি বহীত লিখি তাৰপিছত পঢ়িবলৈ যত্ন কৰিবা। কুৱেশ্যন নম্বৰ 3ত কৈছে ইন দ্য লেচন, অৰ্থাৎ পাঠটোত উই হেভ ৰিড, আমি পঢ়িছোঁ দেট যে ধনু ফেচড মেনি ডিফিকাল্টিজ ইন লাইফ বিকজ শ্বি ৱাজ প'ৰ। ধনু যে দুখীয়া আছিল সেইকাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। ষ্টিল শ্বি নেভাৰ গেভ আপ হোপ এণ্ড ফেচড লাইফ চিয়াৰফুলি এণ্ড ব্ৰেভলি। ষ্টিল, এতিয়াও শ্বি নেভাৰ গেভ আপ, অৰ্থাৎ এতিয়াও ত্যাগ কৰা নাছিল আশা। এণ্ড ফেচড লাইফ চিয়াৰফুলি, আৰু জীৱনটোক সুন্দৰভাৱে আৰু সাহসেৰে জীৱন জীয়াইছিল। তথাপি তাই কেতিয়াও আশাহত হোৱা নাছিল, অৰ্থাৎ হতাশাগ্ৰস্ত হোৱা নাছিল আৰু সাহসে জীৱন কটাবলৈ আৰম্ভ কৰিছিল। ৰাইট ডাউন এ ফিউ এডজেক্টিভ টু ডিছক্ৰাইব ধনুজ কেৰেক্টাৰ এণ্ড কমপ্লিট দ্য ৱাৰ্ড ৱেব গিভেন বিল'। ইয়াত এটা ৱাৰ্ড ৱেব আছে, মাজত তোমালোকে নিশ্চয় দেখা পাইছা যে ধনু ৱাজ, ইয়াত দেখা পাইছা তোমালোকে যে ধনু ৱাজ লিখা আছে। তাৰপিছত এটা তোমালোকৰ কাৰণে দিয়া আছিল যে অপটিমিষ্টিক, অৰ্থাৎ আশাবাদী, আৰু বাকীবিলাক এৰ' দি দিয়া আছে। ইয়াত তোমালোকক কি কৈছে এডজেক্টিভ, অৰ্থাৎ নাউনৰ দোষ গুণ এইবিলাকৰে কি বনাব কৰিছে, এই গোটেই ৱেবটো ফিল আপ কৰিব দিছে, অৰ্থাৎ পূৰ্ণ কৰিব দিছে। যেনে ধনু ৱাজ অপটিমিষ্টিক, ধনু ৱাজ লাভলি, ধনু ৱাজ ড্ৰিমাৰ, অৰ্থাৎ সপোনবাদী আছিল, স্বপ্নদ্ৰষ্টা। ধনু ৱাজ নটি, দুষ্ট প্ৰকৃতিৰ আছিল। ধনু ৱাজ চিয়াৰফুল, খুব হাঁহিমুখীয়া আছিল। ধনু ৱাজ ব্ৰেভ, সাহসী আছিল। ধনু ৱাজ লাইভলি, অৰ্থাৎ জীৱন্ত আছিল। এণ্ড ধনু ৱাজ ফ্ৰেণ্ডলি। এইবিলাক এই যে টিকমাৰ্ক কৰা আছে এই সকলোবোৰ কি, এইবিলাক হ'ল এডজেক্টিভ, অৰ্থাৎ নাউনৰ পিছত অক্সিলাৰী ভাৰ্ব বহিছে, তাৰপিছত এডজেক্টিভ বহিছে। এইখিনি কথা মনত ৰাখিবা। যেনেকুৱা দ্য পেন ইজ বিউটিফুল, কলমটো ধুনীয়া। দ্য বয় ইজ বিউটিফুল, ল'ৰাটো ধুনীয়া। এই যে ধুনীয়া, অৰ্থাৎ দ্য পেন ইজ ভেৰি লং,
এই লং কথাটো কৈছোঁ এইবিলাক হ'ল এডজেক্টিভ আৰু নাউন তাৰপিছত তোমাৰ অক্সিলাৰী ভাৰ্ব বহিব তাৰপিছত এটা এডজেক্টিভ বহিব। তোমালোকে তেনেহ'লে নিশ্চয় এডজেক্টিভৰে কেনেকৈ বাক্য সজাব লাগে এইখিনি কথা বুজি পালা। কুৱেশ্যন নম্বৰ 4ত তোমালোকে চোৱা হিয়াৰ আৰ সাম থিংছ, ইয়াত কিছুমান বস্তু দিয়া হৈছে ইউ হেভ লাৰ্ণ ফ্ৰম দ্য লেচন, আৰু তোমালোকে লেচনটোৰ পৰা শিকিছা কমপ্লিট দ্য ৱেব উইথ দ্য ইনফৰমেশ্যন। কমপ্লিট দ্য ৱেব উইথ দ্য ইনফৰমেশ্যন, তথ্যৰ জালখন পূৰ্ণ কৰা। ওৱান ইজ ডান ফৰ ইউ, আৰু এটা তোমালোকৰ কাৰণে দিয়া হৈছে। মাজত তোমালোকে নিশ্চয় দেখা পাইছা যে আই হেভ লাৰ্ণ ফ্ৰম দিছ লেচন ডেট, আমি অৰ্থাৎ মই, কোনে কৈছে? ধনুয়ে কৈছে যে আই হেভ লাৰ্ণ ফ্ৰম দিছ লেচন ডেট, আমি পাঠটোৰ পৰা কি শিকোঁ? তোমালোকৰ কাৰণে এটা দিয়া আছে ডিফিকাল্টিজ আৰ এ পাৰ্ট অফ লাইফ, উই মাষ্ট চিম্পলি গ' অন লিভিং। জীৱনৰ কাৰণে ডিফিকাল্টিজ অৰ্থাৎ কঠিন সমস্যা আহিবই, আৰু এই কঠিন সমস্যাখিনিক আমি হেয়া নকৰি আওকাণ কৰি জীৱনত আগবাঢ়িব লাগিব, এইখিনি কথা কৈছে। আৰু তোমালোকে লিখিব পাৰা উই মাষ্ট ড্ৰিম, আমি নিশ্চয় সপোন দেখা উচিত। আৰু এটা লিখিব পাৰা যে উই মাষ্ট ট্ৰাই টু ফুলফিল আৱাৰ ড্ৰিম, আমি আমাৰ সপোনটো পূৰ্ণ কৰিব লাগে। আৰু এটা লিখিব পাৰিবা চেণ্টেন্স যে আৱাৰ হেপিনেছ ইজ ইন আৱাৰ হেণ্ডছ, আমাৰ সুখ আমাৰ হাতত আবদ্ধ হৈ আছে, বেলেগক দোষ দি লাভ নাই, নিজে কৰ্ম কৰিলেহে তুমি জীৱনটো উপভোগ কৰিব পাৰিবা, জীৱনটো সুন্দৰ হ'ব। এইখিনিয়ে হ'ল কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 5ত দিয়া আছে উই হেভ ফাউণ্ড ইন দ্য লেচন, আমি পাঠটোত পাইছোঁ ডেট যে ধনু মিট বাই চান্স এ গ্ৰুপ অফ বয়েজ প্ৰেক্টিচিং মিউজিক ফৰ এ লোকাল ইভেণ্ট, অৰ্থাৎ ধনুয়ে কি পাইছিল? মিট বাই চান্স মানে ঘটনাক্ৰমে লগ পাইছিল এ গ্ৰুপ অফ বয়েজ, একদল ল'ৰাৰ সৈতে প্ৰেক্টিচিং, যোনবোৰ ল'ৰাই অনুশীলন কৰি আছিল মিউজিক অৰ্থাৎ বাদ্যযন্ত্ৰ, সংগীত বজাই আছিল ফৰ এ লোকাল ইভেণ্ট, স্থানীয় এটা ঠাইত ইহঁতৰ মিউজিক অনুষ্ঠান হ'ব। আৰু এইটো চাইখিনি ইহঁতে ল'ৰাবোৰে মিউজিক অনুশীলন কৰি আছিলে। ইউ ন' দ্যাট এ পাৰ্চন হু প্লেজ মিউজিক ইজ এ মিউজিচিয়ান, তোমালোকে নিশ্চয় জানা হোৱাট ইজ কল্ড মিউজিচিয়ান, যে এ পাৰ্চন হু প্লেজ মিউজিক ইন এ মিউজিক বেণ্ড ইজ কল্ড মিউজিচিয়ান, যোনে মিউজিক বজায় তাকে কি বুলি কোৱা হয়? মিউজিচিয়ান। ডু ইউ ন', তুমি জানানে? দ্য নেমছ অফ আদাৰ প্ৰফেশ্যন, আন প্ৰফেশ্যনবোৰ ইতিমধ্যে তোমালোকে শিকি আহিছা। ফিল ইন দ্য ব্লেংকছ বিল' উইথ দ্য এপ্ৰপ্ৰিয়েট ৱাৰ্ডছ, ইয়াত এই নম্বৰত তোমালোকৰ কৈছে এ পাৰ্চন হু ৰিপেয়াৰ শ্ব'জ, এজন ব্যক্তি যোনে জোতা কি কৰে? ৰিপেয়াৰ কৰে অৰ্থাৎ মেৰামতি কৰে। ইয়াত তোমালোকৰ সোঁফালে এটা খালী স্থান দিয়া আছে, দাগ টানা আছে, দাগৰ ওপৰত এই মানুহজনৰ অৰ্থাৎ যোনে জোতা চিলাই কৰে, জোতা মেৰামতি কৰে, তাক কি বুলি কোৱা হ'ব? কবলাৰ বুলি কোৱা হ'ব। বি নম্বৰত দিছে এ পাৰ্চন হু ৰিপেয়াৰ্ছ ৱাটাৰ পাইপ, এজন ব্যক্তি যিয়ে পাইপ অৰ্থাৎ এই যে টিউবৱেল আছে মানুহৰ বিল্ডিঙৰ ঘৰ দুৱাৰ আদি বিল্ডিঙৰ কি কৰি বিভিন্ন ধৰণৰ পাইপৰ কাম কৰা হয়, ইহঁতক কি বুলি কোৱা হয়? প্লাম্বাৰ অৰ্থাৎ পাইপৰ মিস্ত্ৰী। চি নম্বৰত দিছে এ পাৰ্চন হু অপাৰেটছ দ্য কণ্ট্ৰলছ অফ এন এয়াৰক্ৰাফ্ট স্পেচিয়েলি এজ এ জব, এজন ব্যক্তি যোনে অপাৰেট কৰে অৰ্থাৎ চলায় আৰু নিয়ন্ত্ৰণ কৰে কি? এয়াৰক্ৰাফ্ট অৰ্থাৎ এৰোপ্লেনৰ কথা কৈছে। স্পেচিয়েলি এজ এ জব এটা কাম, আৰু ইয়াক কি বুলি কোৱা হ'ব? পাইলট। হু ড্ৰাইভছ এৰোপ্লেন ইজ কল্ড পাইলট, তাক কি বুলি কোৱা হয়? উৰাজাহাজ চালক বুলি কোৱা হয়। নেক্সটত তোমালোকৰ কৈছে ডি নম্বৰত দিয়া আছে এ পাৰ্চন হুজ জব ইজ টু টেক কেয়াৰ অফ পিপলছ টিথ, অৰ্থাৎ মানুহৰ দাঁতৰ যিয়ে যত্ন লয় তাক কি বুলি কোৱা হয়? ডেণ্টিষ্ট অৰ্থাৎ দন্ত বিশেষজ্ঞ অৰ্থাৎ দাঁতৰ ডক্তৰ বুলি কোৱা হয়, যাক আমি ক'ব পাৰোঁ। এ পাৰ্চন ই নম্বৰত দিছে এ পাৰ্চন হু মেক্স ৰিপেয়াৰ্ছ অৰ চেলছ আৰ্টিকেলছ মেড অফ গল্ড, অৰ্থাৎ এজন ব্যক্তি যোনে বনায়, সজায় আৰু বিক্ৰী কৰে আৰ্টিকেলছ মানে বস্তু মেড অফ গল্ড, যোনটো সোণৰে তৈয়াৰ কৰা হয়, সোণ এবিধ ধাতু, এই মানুহজনক কি বুলি কোৱা হ'ব? গল্ড স্মিথ অৰ্থাৎ সোণাৰ। এক নম্বৰত দিছে এ পাৰ্চন হু কেন ডু মেজিক ট্ৰিক, অৰ্থাৎ এজন ব্যক্তি যোনে কি দেখুৱাব পাৰে? মেজিক দেখুৱাব পাৰে, তাক কি বুলি কোৱা হ'ব? মেজিচিয়ান অৰ্থাৎ যাদুঘৰ। জি নম্বৰত দিছে এ পাৰ্চন হুজ জব ইজ টু কাট মেনছ হেয়াৰ এণ্ড চামটাইমছ টু শ্বেভ দেম,
যে এজন ব্যক্তি যাৰ কাম নেকি কি মানুহৰ চুল কটা আৰু সাম টাইম টু শ্বেভ দেম অৰ্থাৎ দাড়ি যে শ্বেভ কৰে, দাড়ি কাটে, এইটোক শ্বেভ দেম বুলি কোৱা হয়। ইহঁতক কি নামেৰে জনাজাত? ইহঁতক ক'ব যে বাৰ্বাৰ অৰ্থাৎ নাপিত, BARBER বাৰ্বাৰ। 23 নম্বৰত কৈছে এ পাৰ্চন হু টেক্স কেয়াৰ অফ গাৰ্ডেন্স, এজন ব্যক্তি যিয়ে বাগিচাৰ দেখভাল কৰে বা দেখা শুনা কৰে, পৰিচৰ্যা কৰে, তাক কি বুলি কোৱা হ'ব? গাৰ্ডেনাৰ অৰ্থাৎ মালি বুলি কোৱা হ'ব। কুৱেশ্যন নম্বৰ 6 দিছে ৰিড দ্য ফলোয়িং লাইনছ এণ্ড লুক কেয়াৰফুলি এট দ্য ৱাৰ্ড প্ৰিণ্টেড ইট ইটালিক দে গিভ দ্য এনচাৰ টু দ্য কুৱেশ্যন হুজ। ইয়াত কিছুমান চেণ্টেঞ্চ দিয়া আছে আৰু ইটালিক অৰ্থাৎ বেকাকৈ ছপোৱা হৈছে আৰু ইহঁতে এইখিনি ঠাইৰ অৰ্থ হুজ কুৱেশ্যন কৰিলে হুজ অৰ্থাৎ কাৰ বুলি ক'লে এইখিনি এনচাৰ পোৱা যাব। যেনেকুৱা এ নম্বৰত দিয়া আছে দ্য নেম অফ দ্য লেচন ইজ ধনুষ গীটাৰ, অৰ্থাৎ লেচনটোৰ নাম কি? ধনুষ গীটাৰ। তেনে হুজ গীটাৰ, তেনেহ'লে এনচাৰত কি হ'ব? যে ধনুষ গীটাৰ। হুজ গীটাৰ, ধনুষ গীটাৰ। বি নম্বৰত দিছে ধনুষ মাদাৰ, হুজ মাদাৰ, ধনুষ মাদাৰ। এইখিনি তোমালোকে চাই ল'বা। তাৰপিছত লাষ্টত কৈছে যে হাজবেণ্ডছ ডেথ, হুজ হাজবেণ্ড, হুজ ডেথ, হাজবেণ্ডছ ডেথ। ঠিক তেনেকুৱাকৈ চি নম্বৰত কৈছে হুজ ফাণ্ড, তোমালোকে এনচাৰত দিব পাৰিবা চিলড্ৰেনছ ফাণ্ড। আৰু এইখিনি কি কৈছে? পজেচিভ ফৰ্মত দেখুওৱা হৈছে, অৰ্থাৎ অ'নাৰশ্বিপ, অৰ্থাৎ ইহঁতৰ নিজৰ ব্যক্তিগত কাম। এতিয়া আই নম্বৰত আহা ইফ এ নাউন ডাজ নট এণ্ড উইথ এন এছ এট এপষ্ট্ৰফ এছ টু দ্য এণ্ড অফ এ নাউন, ফৰ এক্সাম্পল ধনু। ধনু এটা কি নাউন? ধনু যেতিয়া তুমি এপষ্ট্ৰফ লগাব খুজিবা তেনেহ'লে ধনুৰ ইউৰে শেষ হৈছে, ওপৰত এটা এপষ্ট্ৰফ হ'ব, তাৰপিছত এছ হ'ব। হা, ধনুষ গীটাৰ ৱাজ মেড ফ্ৰম ষ্টাইৰোফৰ্ম। নেক্সটৰ চেণ্টেঞ্চটো দিছে দিছ ইজ এ পিকচাৰ অফ ধনু এণ্ড হাৰ গড, দি গড ইজ ডেছ পেড, ধনুষ পেড। এইটো এপষ্ট্ৰফ দি তোমালোকে লিখাৰ অভ্যাস কৰিবা। 2 নম্বৰত দিছে ইফ এ প্ৰপাৰ নেম আৰু প্ৰপাৰ নাউন, অৰ্থাৎ মানুহৰ নাম যদি থাকে আৰু মানুহৰ নামৰ শেষত যদি এছ নাথাকে তেনেহ'লে লাষ্টৰ লেটাৰটোৰ ওপৰত এটা এপষ্ট্ৰফ বহিব, তাৰপিছত এছ বহিব, যিখিনি লিখা হয়। যেনেকুৱা ৰীমা দাস মুভি, যিহেতু দাস আকৌ লক্ষ্য কৰিবা দাসৰ শেষত কি আছে? এছ থাকিলে এছৰ ওপৰত এটা কমা দিলে হ'ব। আৰু যদি তোমালোকে এপষ্ট্ৰফৰ নিয়ম মানি লিখিব খোজা তেনেহ'লে দাসৰ ওপৰত এপষ্ট্ৰফ দিখিনি এছও লগাব পাৰিবা। এইখিনি কথা তোমালোকক কৈছে। আৰু আফটাৰ এ প্লুৰেল নাউন ডেট এণ্ডছ উইথ এছ এড এন এপষ্ট্ৰফ, যেনেকুৱা বয়েজ থাকিলে তোমালোকে এপষ্ট্ৰফ এছৰ পিছত লগাব পাৰিবা। নাও ফিল ইন দ্য, এতিয়া ফিল কৰিব দিছে পজেচিভ ফৰ্মেদি। যেনেকুৱা এ নম্বৰত দিছে দিছ ইজ ধনু, এইজন ধনু, দি টি ষ্টল বিলংছ টু হাৰ মাদাৰ, আৰু চাৰ দোকানখন তাইৰ মাৰ অন্তৰ্গত। দ্য টি ষ্টল বিলংছ টু ডেছ মাদাৰ, ধনুষ মাদাৰ। বি নম্বৰত দিছে চি ইভেন ডাজ জবছ নৰ্মালি ডান বাই এ মেন, চি ডাজ মেনছ জব। ইয়াত হ'ব MAN, যিহেতু এন হৈছে এনৰ ওপৰত এপষ্ট্ৰফ, তাৰপিছত এছ। চি নম্বৰত দিছে ভাস্কৰ ইজ এ ফ্ৰেণ্ড অফ ধনু, ধনু ইজ ভাস্কৰছ ফ্ৰেণ্ড। হা, যিহেতু আৰ আছে গতিকে ওপৰত এপষ্ট্ৰফ হ'ব। আৰু ডি নম্বৰত কৈছে দি কাৰ্ছ বিলংছ টু দ্য ডাইৰেক্টৰ, দে আৰ দ্য ডাইৰেক্টৰছ কাৰ। ই নম্বৰত হ'ব দে মেড আৱাৰ ষ্টাইৰোফৰ্ম কাট আউট গিটাৰ্ছ, দ্য গিটাৰ, ওপৰত এছ আছে, এপষ্ট্ৰফ দি এছ লিখিছে, তাৰপিছত তাৰমানে দ্য গিটাৰ্ছ কালাৰ্ছ আৰ ৰেড। একেবাৰে এইখিনি চোৱা, য'ত এখন তোমালোকৰ চিত্ৰ দিয়া আছে। হেয়াৰ আৰ চাম ফ্ৰেজেছ এণ্ড ইডিয়মছ, ইয়াত কিছুমান ফ্ৰেজ আৰু ইডিয়মছ দিয়া আছে। এ নম্বৰত দিয়া আছে ক্ৰাই অভাৰ, 2 নম্বৰত দিয়া আছে চুইপ ৱে, চি নম্বৰত দিয়া আছে গিভ আপ, ডি নম্বৰত গ' অন, ই নম্বৰত দিয়া আছে মেক এ লিভিং, আৰু 1 নম্বৰত দিয়া আছে কাট শ্বট। এইখিনি বস্তু ব্যৱহাৰ কৰি তলৰ খালী ঠাইখিনি তোমালোকক পূৰ্ণ কৰিব দিছে। তোমালোকৰ 1 নম্বৰটো হ'ব ধনুষ মাদাৰ মেড এ লিভিং বাই চেলিং স্নেক্স এট লোকেল ইভেণ্টছ। 2 নম্বৰটো হ'ব কাট শ্বট, তোমালোকে চাই ল'বা। আৰু 3 নম্বৰটো হ'ব গ' অন, 4 নম্বৰটো হ'ব গিভ আপ, 5 নম্বৰটো হ'ব চুৱেপ্ট ৱে, আৰু 6 নম্বৰটো হ'ব ক্ৰাই অভাৰ। এতিয়া 9 নম্বৰত কিছুমান বস্তু দিছে লুক এট দ্য ফলোয়িং টেবল কেয়াৰফুলি, তলত দিয়া টেবুলখন
যত্ন সহকাৰে চোৱা। সাম সেন্টেন্স হেভ বিন গিভেন ইন কলাম এ, কিছুমান সেন্টেন্স কলাম এ দিয়া আছে আৰু কলাম বি হেজ সেন্টেন্সেছ started in the different way but which convey the same meaning। আৰু বি নম্বৰত এই সেন্টেন্সটোৰ একেটা ৰূপে বেলেগভাৱে লিখা আছে কিন্তু মিনিং প্ৰায় একে। দ্যাট ইজ দ্য মিনিং অফ দ্য কাৰেছপণ্ডিং সেন্টেন্সেছ অফ কলাম এ এণ্ড কলাম বি আৰ দ্য ছেম। অৰ্থাৎ এ কলাম আৰু বি কলামৰ সেন্টেন্সটোৰ একে শাৰীত থকা সেন্টেন্সটোৰ মিনিং একে হ'ব। বাট দ্য সেন্টেন্স ষ্ট্ৰাকচাৰ আৰ ডিফাৰেণ্ট, কিন্তু বাক্যৰ যোনটো ষ্ট্ৰাকচাৰ আছে, গঠন আছে, সেইটো বেলেগ হ'ব। ডিছকাছ উইথ ইয়ৰ পাৰ্টনাৰ ইন হোৱাট ৱেজ দ্য সেন্টেন্স ইজ কলাম বি আৰ ডিফাৰেণ্ট ফ্ৰম দ্য সেন্টেন্সেছ ইন কলাম এ। অৰ্থাৎ এ কলামত থকা সেন্টেন্সৰ ষ্ট্ৰাকচাৰখিনি বি কলামৰ ষ্ট্ৰাকচাৰৰ লগত নিমিলে কিয়ে, এইখিনি তোমালোকক মই ভালকৈ বুজাই দিম। প্ৰথম কলাম এ দিছে দ্য মনচুন মান্থছ কাট শ্বৰ্ট দ্য চিলড্ৰেন্স ফাণ্ড। ইয়াত এক্টিভ আৰু পেছিভ ভইচৰ কথা কৈছে, এইখিনি তোমালোকক ভালকৈ বুজাই দিব লাগিব। এইটোৰ এনচাৰ হ'ব দ্য চিলড্ৰেন্স। ইয়াত চোৱা একেবাৰে শেষত প্ৰথম সেন্টেন্সটোৰ কি আছে, দ্য মনচুন মান্থ কাট শ্বৰ্ট দ্য চিলড্ৰেন্স ফাণ্ড। ইয়াত এ কলামত আছে এইটো অবজেক্ট আৰু বি কলামত এইখিনি হ'ব ছাবজেক্ট। আৰু টেন্সটো লক্ষ্য কৰিব লাগিব, যিহেতু এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স। তাৰপিছত ছাবজেক্টৰ পিছত এমিছাৰ বহিব, তাৰপিছত যোনটো ভাৰ্ব থাকিব পাষ্ট পাৰ্টিচিপল, তাৰপিছত বাই প্ৰিপজিশ্যন বহিব, তাৰপিছত মেইন সেন্টেন্সৰ ছাবজেক্টৰ দ্বিতীয় সেন্টেন্সটো অৰ্থাৎ পেছিভ ভইচৰ সেন্টেন্সত কি হ'ব, অবজেক্ট হ'ব। যেনেকুৱা ইয়াত লিখিছে যে দ্য চিলড্ৰেন্স ফাণ্ড ইজ কাট শ্বৰ্ট বাই দ্য মনচুন মান্থ। 2 নম্বৰটো চোৱা দ্য ৰেইনছ হেভ ফ্লাডেড দ্য পেডি ফিল্ড। এইটো অবজেক্ট কি আছে, দ্য পেডি ফিল্ড, তোমালোকৰ এইটো ছাবজেক্ট হ'ব। দ্য পেডি ফিল্ডছ হেভ বিন ফ্লাডেড বাই দ্য ৰেইনছ। এইখিনি তোমালোকে নিজে পাৰিবা, মই দেখাই দিম, চিন্তা কৰিব নালাগে। একেবাৰে এইখিনিত আহা পেজ নম্বৰ 76। ইয়াত কৈছে ৰিৰাইট দ্য ফ্ল'য়িং সেন্টেন্সেছ ইন দিয়াৰ পেছিভ ফৰ্মছ। অৰ্থাৎ পেছিভ ভইচত লিখিব দিছে। যেনেকৈ 1 নম্বৰটো দিয়া আছে দ্য গিটাৰ ফেচিনেটছ ধনু। গিটাৰখনে ধনুক কি কৰিছিল, আকৰ্ষিত কৰিছিল। এইটো এনচাৰ হ'ব ধনু ইজ ফেচিনেটেড বাই দ্য গিটাৰ। 2 নম্বৰটো দ্য মনচুন মান্থ কাট শ্বৰ্ট দ্য চিলড্ৰেন্স ফাণ্ড। এইটো পাই আহিছে তোমালোকে। এইটো হ'ব দ্য চিলড্ৰেন্স ফাণ্ড ইজ কাট শ্বৰ্ট বাই দ্য মনচুন মান্থ। 3 নম্বৰটো হ'ব ধনু এণ্ড হাৰ ফ্ৰেণ্ডছ মেড ষ্টাইৰোফৰ্ম গিটাৰ। এইটো হ'ব দ্য ষ্টাইৰোফৰ্ম গিটাৰ্ছ ৱেৰ মেড বাই ধনু এণ্ড হাৰ ফ্ৰেণ্ডছ। ঠিক তেনেকুৱা 4 নম্বৰটো হ'ব ধনু একচেপ্টেড হাৰ ডেষ্টিনি। এইটো হ'ব ধনুই নিজৰ ভাগ্যক মানি লৈছিল। এইটো হ'ব হাৰ ডেষ্টিনি ৱাজ একচেপ্টেড বাই ধনু। 5 নম্বৰটো হ'ব তোমালোকৰ ডাইৰেক্ট এনচাৰটো হ'ব দেয়াৰ বিলংগিংছ ৱেৰ ৰেস্কিউড বাই ধনু এণ্ড ভাস্কৰ। অৰ্থাৎ ইহঁতৰ বস্তুবোৰ ধনু আৰু ভাস্কৰৰ দ্বাৰা ৰক্ষা কৰা হৈছিল। দ্য ৱাৰ্কাৰ অফ দ্য ভিলেজ অফেন স্কল্ড ধনু। এইটো হ'ব ধনু ৱাজ অফেন স্কল্ডেড বাই দ্য ওমেন অফ দ্য ভিলেজ। কুৱেশ্যন নম্বৰ 10ত তোমালোকৰ এডভাৰ্ব ক্লজ আৰু এডজেক্টিভ ক্লজৰ কথা কৈছে। এইখিনি বস্তুৰ কাৰণে বেলেগ এটা ক্লাছ লাগিব, এইখিনি মই তোমালোকক পিছত বুজাই দিম। তোমালোকে কুৱেশ্যন নম্বৰ 11ত থকা গিটাৰখন ঘৰত এখন কাগজত আঁকিবলৈ যত্ন কৰিবা। কুৱেশ্যন নম্বৰ 12ত কৈছে ইমাজিন ডেট ইউ এণ্ড ইয়ৰ ফ্ৰেণ্ডছ হেভ এটেণ্ডেড এ লোকেল মিউজিকেল ইভেণ্ট টু হুইচ ফেমাছ ছিংগাৰ্ছ এণ্ড মিউজিচিয়ানছ অফ আছাম হেভ বিন ইনভাইটেড। অৰ্থাৎ তোমালোকৰ স্থানীয় সংগীতানুষ্ঠানত অসমৰ প্ৰসিদ্ধ গায়ক আৰু সংগীতজ্ঞবোৰ তোমালোকে আমন্ত্ৰণ কৰিছা। ৰাইট এণ্ড ইমাজিনেৰী কনভাৰচেশ্যন বিটুইন ইউ এণ্ড ওৱান অফ দ্য চেলিব্ৰেটেড আৰ্টিষ্ট। অৰ্থাৎ তুমি আৰু এই চেলিব্ৰিটি অৰ্থাৎ বৰেণ্য শিল্পীৰ মাজত কনভাৰচেশ্যনখন তুমি কেনেকৈ আৰম্ভ কৰিবা, এইখিনি কথা কৈছে। তোমালোকে এইখিনি জানি ৰাখিব পাৰা। তোমালোকে প্ৰথমতে ষ্টেজত উঠিখিনি ক'ব পাৰিবা যে গুড মৰ্ণিং মেডাম, আই এম ছ' ডিলাইটেড টু মিট ইউ, ইউ আৰ মাই ফেভাৰেট ছিংগাৰ, আই হেভ অলৱেজ ড্ৰিমড অফ মিটিং ইউ এণ্ড লাৰ্ণিং মোৰ এবাউট ইউ, কেন আই আস্ক ইউ এ ফিউ কুৱেশ্যন। আপোনাক কেইটামান প্ৰশ্ন কৰিব পাৰোঁনে? তেতিয়া হয়তো চেলিব্ৰেটেড আৰ্টিষ্টজনে ক'ব য়েছ হোৱাই নট, চিয়'ৰ ইউ কেন আস্ক এনি কুৱেশ্যন। এনেকৈ তোমালোকৰ হ'ব। আৰু কুৱেশ্যন নম্বৰ 13ত তোমালোকৰ ৰোল প্লে দিছে, এইখিনি তোমালোকে ঘৰত চাই ল'বা। এইখিনি আছিল তোমালোকৰ ধনুজ গিটাৰ নামৰ সকলো প্ৰশ্নৰ উত্তৰসমূহৰ আলোচনা। আই হোপ, মই আশা কৰোঁ তোমালোকে গোটেইখিনি বুজি পাইছা। ভিডিঅ'খন নিশ্চয় ভাল পাবা, তোমালোকে সম্পূৰ্ণকৈ চাবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা
পৰৱৰ্তী নটিফিকেশ্যন পাবলৈ। শেষত আকৌ সকলোকে এবাৰ ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ।